নমস্কাৰ বন্ধুসকল চেনি আমাৰ সকলোৰে এবিধ প্ৰিয় খাদ্য আৰু চেনি প্ৰিয় খাদ্য হোৱাৰ বাবে আমি বিভিন্ন খাদ্যবস্তুৰ সোৱাদ বৃদ্ধি কৰিবলৈ সেই খাদ্যবস্তুবোৰৰ লগত মিহলি কৰি প্ৰায় চেনি সেৱন কৰোঁ কিন্তু গৱেষণাৰ পৰা জানিব পৰা গৈছে আমি নিয়মিতভাৱে চেনি সেৱন কৰাৰ ফলত আমাৰ স্বাস্থ্যৰ ভীষণভাৱে ক্ষতি হয় বা আমি বিভিন্ন ৰোগত আক্ৰান্ত হ'ব লগা হয় কিন্তু আমি যদি নিয়মিতভাৱে চেনি সেৱন কৰাটো বন্ধ কৰি দিব পাৰোঁ তেনেহলে আমাৰ চেনিয়ে কৰা এই স্বাস্থ্যৰ ক্ষতি আমি অতি সহজে বন্ধ কৰিব পাৰোঁ বা আমি বিভিন্ন ৰোগৰ পৰা অতি সহজে মুক্তি লাভ কৰিব পাৰোঁ গতিকে বন্ধুসকল চেনি সেৱন কৰাটো বন্ধ কৰিলে আমাৰ কি কি ৰোগৰ পৰা আমি মুক্তি লাভ কৰিব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰোঁ আহক যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে ভিডিঅ'টিত লাইক এটা কৰিব লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ চেনি সেৱন কৰা বন্ধ কৰিলে লাভ কৰা এক নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ওজন কমিবলৈ আৰম্ভ কৰে যিসকল লোকে অভাৰৱেটৰ নিচিনা স্বাস্থ্য সমস্যাত ভুগি আছে তেওঁলোকে যদি চেনি সেৱন কৰাটো বন্ধ কৰি দিয়ে তেনেহলে তেওঁলোকৰ ওজন কমিবলৈ আৰম্ভ কৰে গতিকে অভাৰৱেটত ভুগি থকা লোকসকলে চেনি খোৱাটো বন্ধ কৰি দিব লাগে দুই নম্বৰ উপকাৰিতাটো হৈছে যিসকল লোকৰ লিভাৰ আৰু হাৰ্টত চৰ্বি জমা হ'বলৈ আৰম্ভ কৰিছে তেওঁলোকে যদি চেনি সেৱন কৰাটো বন্ধ কৰি দিয়ে তেনেহলে তেওঁলোকৰ লিভাৰ আৰু হাৰ্টত জমা হোৱা চৰ্বি কমিবলৈ ধৰে অৰ্থাৎ যিসকল লোকে ফেটি লিভাৰৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকে চেনি সেৱন কৰাটো বন্ধ কৰি দিলে তেওঁলোকৰ লিভাৰত জমা হোৱা ফেট বা চৰ্বি কমিবলৈ আৰম্ভ কৰে যাৰ বাবে তেওঁলোকে ফেটি লিভাৰৰ নিচিনা সমস্যাৰ পৰা অতি সহজে মুক্তি লাভ কৰিব পাৰে 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ কমিবলৈ আৰম্ভ কৰে অৰ্থাৎ নিয়ন্ত্ৰণ হ'বলৈ আৰম্ভ কৰে 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে দিনত ভাগৰ লগা অনুভৱ নাইকিয়া হয় আৰু 5 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ৰাতি ভাল টোপনি হয় গতিকে যিসকল লোকৰ ৰাতি টোপনি নাহে বা টোপনিৰ সমস্যা আছে তেওঁলোকে যদি এনেদৰে চেনি সেৱন কৰাটো বন্ধ কৰি দিয়ে তেনেহলে তেওঁলোকৰ এই টোপনিৰ সমস্যা অতি সহজে ভাল হৈ যায় গতিকে বন্ধুসকল আজিৰ পৰা আমি চেনি সেৱন কৰাটো বন্ধ কৰি আমি পকা ফল-মূল সেৱন কৰাত গুৰুত্ব দিয়া হওক ধন্যবাদ